ওদালগুৰিৰ ভেৰগাঁৱত বিপিএফৰ বিশাল ৰেলী বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক লোক সমষ্টিটোৰ ডিমাকুছিৰ পৰা আৰম্ভ হৈছে এই ৰেলী আমি আপোনালোকক দেখুৱাইছো ভেৰগাঁৱৰ বিপিএফৰ এই ৰেলীৰ বাবে সাজু হোৱা ৰাইজ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে বড়োভূমিটো আৰম্ভ হৈছে ওদালগুৰিৰ ভেৰগাঁৱত আজি বিপিএফে মহেশ্বৰ বড়োৰ সমৰ্থনত ৰেলী বাহিৰ কৰিব আৰু হাজাৰ হাজাৰ লোক ইতিমধ্যে সেই ৰেলীত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আমি পুনে পুনে সেই ৰেলীৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক লৈ যাব বিচাৰিছো মুসাদ্দিক হুছেইন আমাৰ সৈতে সংযুক্ত হৈ আছে আসলতে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা কৌশলেৰে তেখেতসকলে প্ৰচাৰ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আসলতে মই উপস্থিত আছো এই ভেৰগাঁও সমষ্টি আৰু এই ভেৰগাঁও সমষ্টিৰ যি হাঁহচৰা খেলপথাৰৰ পৰা বিপিএফে আসলতে আৰম্ভ কৰিছে তেওঁলোকৰ প্ৰচাৰ অভিযান মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য আৰু এনেধৰণে আসলতে বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ তেখেতসকলে যি প্ৰচাৰ এই প্ৰচাৰ তেখেতসকলে অব্যাহত ৰাখিছে আজি তেখেতসকলে প্ৰায় হাজাৰতকৈও অধিক মানুহ লৈ বা গাড়ী লৈ তেখেতসকলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে মই পুনে পুনে তেখেতৰ ওচৰলৈ যাম তেখেত হৈছে আসলতে মহেশ্বৰ বড়ো ডাঙৰীয়া প্ৰাক্তন দুবাৰকৈ বিধায়ক আৰু তেখেতে এইবাৰ এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু সমান্তৰালভাৱে এই সমষ্টিটোত প্ৰায় 8জন প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰ ভিতৰত ইয়াত বিপিএফৰ আছে ইউপিপিএলৰ আছে আৰু সমান্তৰালভাৱে কংগ্ৰেছ আৰু বিভিন্ন দলৰ আসলতে 8জনকৈ প্ৰতিনিধিয়ে ইয়াত আসলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মই পুনে পুনে মহেশ্বৰ বড়ো ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে আমি প্ৰতিদিন টাইমৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এটা কথা আসলতে ক'ব লাগিব দুবাৰৰ অভিজ্ঞতা আপোনাৰ বিধায়ক হোৱাৰ অভিজ্ঞতা আছে আৰু শেহতীয়াভাৱে কিন্তু আপুনি এই নৱগঠিত ভেৰগাঁও সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে কি ক'ব এই মুহূৰ্তত হয় মই নিজকে খুব ভাগ্যৱান বুলি গণ্য কৰিছোঁ এইখন নিৰ্বাচনৰ প্ৰথম যে নতুনকৈ ডেলিমিটেশ্যন হোৱাৰ পিছত মোক নতুন সমষ্টিৰ নতুনকৈ প্ৰথম মই বিধায়ক হ'বলৈ এটা সুযোগ পালোঁ কাৰণটো মই ডাঠিকৈ ক'ব পাৰোঁ আজিৰ তাৰিখত মই মানে হাঁহিবৰ কাৰণে সক্ষম হ'ব আৰু যিহেতু আমাৰ দলৰ কৰ্মকৰ্তাসকলে সকলো প্ৰকাৰৰ যি ধৰণে কষ্ট কৰিব লাগে সকলো প্ৰকাৰৰ কষ্ট কৰিছে আৰু ৰাইজে যথেষ্টখিনি স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখিবলৈ পাইছোঁ সেইফালৰ পৰা আমি নদী ক'ব পাৰোঁ নিশ্চয় বিপিএফ দল আৰু NDAৰ প্ৰাৰ্থী হিচাপে এইখন সমষ্টিৰ পৰা আমি ওলাই যাম কোনো সন্দেহ নাই ইয়াত আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব ইয়াত প্ৰতিদ্বন্দ্বী বেলেগৰ এতিয়া কেম্পেইন বুলিবলৈ একোৱেই দেখা নাই কি হৈছে আমি নাজানো কেম্পেইন দেখা নাই গাড়ী দেখা নাই মেল মিটিং দেখা নাই তো মই ভাবিছোঁ ইয়াত প্ৰতিদ্বন্দ্বী নাই বিপিএফে কিয় বিপিএফক মানুহে আদৰি লৈছেনে আচলতে বিপিএফে ইউপিপিএলৰ ইয়াত প্ৰাৰ্থীগৰাকী আছে ইউপিপিএল গৰাকী আপুনি যদি এক হয় দুইটো নিশ্চয় কোনোবা থাকিব দুই কোন হ'ব মই মানে অনুমান কৰিব পৰা নাই দুই কোন হ'ব কাৰণ যেহেতু BTC চৰকাৰ আমি বিপিএফ দলৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত এতিয়া চৰকাৰ চলাই আছে আৰু ৰাইজে দেখা পাইছে যে নিশ্চিতভাৱে আহি থকা দিনত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসম চৰকাৰ হ'ব গতিকে এইটো বস্তু ৰাইজে বুজি পাইছে তাৰ কাৰণে আজি ইউপিপিএলৰ বহুখিনি সদস্য আমাৰ দলত যোগদান কৰিব আজি বিশেষ এটা কাৰ ৰেলী কৰি আমি এটা ৱেব আনিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে বিশেষকৈ পাৰ্টিকুলাৰ আমাৰ পৰিষদীয় যি সমষ্টি ভেৰগাঁও এই ভেৰগাঁও সমষ্টিত আজি বিশাল যোগদান কাৰ্যসূচী আছে প্ৰায় 2000ৰ ওপৰত এই কৰ্মীসকল কেৱল ইউপিপিএলৰ গতিকে আজি ইউপিপিএল প্ৰায় শূন্য বুলি ক'ব লাগিব আৰু যথেষ্ট ইউপিপিএলৰ নেতাসকলে এতিয়া যোগাযোগ কৰি আছে তেওঁলোকে আহিবৰ কাৰণে প্ৰস্তুত সুযোগ পোৱা নাই এনেকুৱা ধৰণৰ অৱস্থাত আমি দ্বিতীয় হয়তো আহিব পাৰে ইউপিপিএলে আহিব ইউপিপিএলে থাকিব যিহেতুকে নৱগঠিত এটা এইটো আচলতে সমষ্টি আন্তঃগাঁথনিৰ কথা আছে আন্তঃগাঁথনি উন্নয়নৰ কথা আছে গতিকে আপোনাৰ কিবা নিজস্ব এজেণ্ডা আছে নেকি এজেণ্ডা থাকিব আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰৰ পলিচিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু চৰকাৰে এইবোৰ কৰি আছে আৰু ইতিমধ্যে আমাৰ BTC অঞ্চলত বিশেষভাৱে ৰাস্তা দলং বনাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী পেকেজ হিচাপে ঘোষণা কৰি থৈছে আনফালে আমি বাজেটত টকা বহুতখিনি BTC অঞ্চলত পাম এইবাৰ
নেক্সট চৰকাৰ অহাৰ পিছত গতিকে আন্তঃগাঁথনি যথেষ্টখিনি কৰিবলগীয়াও আছে সেইখিনি কৰিবৰ কাৰণে সক্ষম হ'ব মানে তৃণমূল পৰ্যায়ৰ গ্ৰামাঞ্চলত বহুতো মানে সমস্যা আছে কিন্তু আমি যথেষ্টখিনি মুখ্য সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে সক্ষম হৈছে তৃণমূল পৰ্যায়ত যিবিলাক ৰাইজৰ আচল সমস্যা কোনোবা মন্দিৰৰ সমস্যা কোনোবা এইখন ৰাজহুৱা স্থানত ৱাল বাউণ্ডাৰী সমস্যা তেনেকুৱা বহুতো ধৰণৰ আৰু গলি সোমাই যোৱা ৰাস্তাবিলাকক আজি আমি কৰিব লাগিব বিশেষ মুখ্য সমস্যাবিলাক যেহেতু এতিয়া সমাধান হৈছে যোৱা দিনবিলাকত আৰু আহি থকা দিনতো তেনেকুৱা মুখ্য যিটো সমস্যা আছে সমাধান হোৱাটো নিশ্চিত কোনো সন্দেহ নাই কিন্তু আমি গ্ৰামাঞ্চলৰ যিখিনি তৃণমূল পৰ্যায়ত থকা সমস্যাখিনিক সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চয় আমি আগভাগ ল'ম আৰু কোনো কথা নাই আহি থকা দিনটো খুব সুন্দৰ হ'ব খুব ভাল হ'ব এটা উন্নয়নমূলক যি গতিৰে আগবাঢ়ি আছে আমাৰ অঞ্চল BTC অঞ্চল আমাৰ নিশ্চিতভাৱে আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি গোটেইখিনি সমস্যাবিলাক এইবাৰ 5টা বছৰৰ ভিতৰতে আমি সমাধান কৰিব পাৰিম সেইটো আমি দেখিবলৈ পাইছোঁ